নমস্কাৰ বন্ধু বান্ধৱীসকল, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কেইটামান ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু এই পোষ্টখিনিৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব আৰু এপ্লাই কেনেকৈ কৰিব সেইখিনি লৈ ডিটেইলছত ডিছকাছ কৰিম এই ভিডিঅ'ত। তো এই ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপোনালোকৰ পোষ্টখিনি আপোনালোকৰ কণ্ট্ৰেকচুৱেল হ'ব। তো দ্য এংগেজমেণ্ট উইল বি পিয়ৰলি টেম্পৰাৰী এণ্ড কণ্ট্ৰেকচুৱেল বেচিছ ফৰ 11 মান্থছ অনলি। তো এইখিনি আপোনালোকৰ ইনিচিয়েলি 11 মান্থছৰ কাৰণে কণ্ট্ৰেকচুৱেল হ'ব, তাৰপিছত আপোনালোকৰ কণ্ট্ৰেক্টটো এক্সটেণ্ড হ'ব। As the Kasturba Gandhi Balika Vidyalayas are residential school, it is mandatory for warden cum superintendent and full-time assistant teacher will have to reside in the school cum hostel campus in all working days and in holidays except during the vacation when Kasturba Gandhi Balika Vidyalayas children will go home for vacation. তো এই স্কুলখিনি কিন্তু ৰেচিডেঞ্চিয়েল স্কুল হয়, সেইকাৰণে কিন্তু আপোনালোকৰ ৱাৰ্ডেন আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ যিসকল আছে তেওঁলোকে কিন্তু স্কুলৰ হোষ্টেলত থাকিব লাগিব। কেৱল মাত্ৰ আপোনালোকে ভেকেশ্যনত আপোনালোকে ঘৰত যাব পাৰিব। তো এতিয়া চাম ছাবজেক্ট ৱাইজ কি কি পোষ্ট আছে। তো ৰিকুৱাৰ্ড ছাবজেক্ট ৱাইজ এলিজিবিলিটি ইনক্লুডিং নাম্বাৰ্ছ অফ পজিশ্যন ৱাইজ ভেকেঞ্চি মেনশ্যন ইন বিল'। তো ইয়াত আমি যদি চাওঁ, ফাৰ্ষ্ট যিটো পোষ্ট আছে ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট, আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো ফিজিক্সৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী লাগিব। ইয়াত ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডৰ কাৰণে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে, আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ কাৰণে 4টা ভেকেঞ্চি আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ হিষ্ট্ৰীৰ কাৰণে 2টা ভেকেঞ্চি আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ কেমিষ্ট্ৰিৰ কাৰণে এটা ভেকেঞ্চি আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ কাৰণে এটা ভেকেঞ্চি আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ ফিজিক্সৰ কাৰণে এটা ভেকেঞ্চি আছে, আৰু পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ কাৰণে এটা ভেকেঞ্চি আছে, আৰু পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ফিজিক্সৰ কাৰণে এটা ভেকেঞ্চি আছে। তো ইয়াত কথাটো হ'ল অল পজিশ্যনছ অফ ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট ফুল টাইম এণ্ড পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আৰু ৰিজাৰ্ভ ফৰ ফিমেল কেণ্ডিডেটছ। তো এই যিখিনি পোষ্ট আছে সেইখিনি কিন্তু ফিমেল কেণ্ডিডেটছৰ কাৰণে ৰিজাৰ্ভ হয়, কাৰণ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যিখিনি স্কুলছ আছে সেইখিনি কিন্তু গাৰ্লছ ৰেচিডেঞ্চিয়েল স্কুলছ, সেইকাৰণে ইয়াত যিখিনি আপোনালোকৰ ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট ফুল টাইম এণ্ড পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰৰ যিখিনি পোষ্ট আছে সেইখিনি কিন্তু ফিমেল কেণ্ডিডেটছৰ কাৰণে ৰিজাৰ্ভড হয়। তো এতিয়া আমি চাম এই পোষ্টখিনিৰ বাবে আপোনালোকৰ কি কি কোৱালিফিকেশ্যনছ লাগিব। ফাৰ্ষ্ট যিটো পোষ্ট আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ, তো ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যনছ লাগিব এইটো হ'ল মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড। আৰু প্ৰেফাৰেঞ্চ তেওঁলোকে কৈছে এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP হাই স্কুল or higher secondary school level. On non-availability of higher secondary TET qualified candidate, minimum education qualification master degree in concerned subject with BEd from recognized university. ঠিক আছে, তো যদি হায়াৰ ছেকেণ্ডেৰী টেট পাছ কেণ্ডিডেট নাথাকে তেনেহ'লে কিন্তু মাষ্টাৰ ডিগ্ৰী আৰু লগতে BEd হ'লে তেওঁলোকে কিন্তু এপইণ্টমেণ্ট দি দিব, আৰু তেওঁলোকে প্ৰেফাৰেঞ্চটো দিব যিসকলৰ টিচিং এক্সপিৰিয়েঞ্চ আছে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত। তো ফুল টাইম এছিষ্টেণ্ট টিচাৰ কাৰণে আপোনালোকৰ যিটো এজ লিমিট আছে সেইটো মেক্সিমাম যিটো এজ লিমিট আছে সেইটো 45 ইয়াৰ্ছ আছে। ঠিক আছে, তো ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী হ'ব ফৰ টেট কোৱালিফাইড কেণ্ডিডেটছৰ কাৰণে হ'ব 22,000 পাৰ মান্থ, এইটো ফিক্স চেলাৰী হয়, আৰু নন টেট কোৱালিফাইড কেণ্ডিডেটছৰ কাৰণে হ'ব 20,000 পাৰ মান্থ। তো এতিয়া আমি চাম পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে কি কি কোৱালিফিকেশ্যনছ লাগিব। তো ইয়াত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো লাগিব মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd, আৰু লগতে হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি টেট পাছ কেণ্ডিডেট নাথাকে তেনেহ'লে কিন্তু মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd হ'লে হৈ যাব এই পোষ্টখিনিৰ কাৰণে। তো ইয়াতো মেক্সিমাম এজ লিমিট যিটো আছে সেইটো আছে আপোনালোকৰ 45 ইয়াৰ্ছ এজ লিমিট। আৰু পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ কাৰণে আপোনালোকৰ যিটো ফিক্স চেলাৰী থাকিব সেইটো হ'ল 18,000 পাৰ মান্থ। আৰু নেক্সট যিটো পোষ্ট আছে ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট, ইয়াৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যনছ লাগিব মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd। ইয়াতো আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যিসকলৰ মানে টিচিং এক্সপিৰিয়েঞ্চ আছে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ লেভেলত। আৰু ইয়াতো যদি টেট পাছ কেণ্ডিডেট নাথাকে তেনেহ'লে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী আৰু BEd হোল্ডাৰ যিখিনি আছে সেইসকলত প্ৰেফাৰেঞ্চ দিব। তো এই পোষ্টৰ কাৰণে আপোনালোকৰ যিটো মেক্সিমাম এজ লিমিট আছে সেইটো আছে আপোনালোকৰ 45 ইয়াৰ্ছ। আৰু এই পোষ্টৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী আছে সেইটো আছে 24,000 পাৰ মান্থ যিসকল টেট পাছ কেণ্ডিডেট, আৰু যিসকল টেট পাছ নাই তেওঁলোকৰ কাৰণে 22,000 পাৰ মান্থ। তো এই পোষ্টখিনিৰ বাবে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। তো ওৱান কেণ্ডিডেট কেন এপ্লাই ফৰ অনলি ওৱান পজিশ্যনছ অনলি। তো এজন কেণ্ডিডেটে কেৱল মাত্ৰ এটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই কৰাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ইন প্লেইন পেপাৰ ষ্টেডিং, এটা প্লেইন পেপাৰত আপোনালোকৰ নেম অফ দ্য পজিশ্যন এপ্লাইড ফৰ, আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, তাৰপিছত আপোনালোকৰ নেম অফ এপ্লিকেণ্ট, আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন, কণ্টেক্ট টেলিফোন অৰ মোবাইল ফোন এণ্ড হোৱাটছআপ নম্বৰ, এইজ অন 1st জানুৱাৰী 2025 আপোনালোকৰ এইজটো দিব লাগিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিব লাগিব, আৰু লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ, আৰু লগতে ওৱান এটেষ্টেড কপি অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ দিব লাগিব, তাৰ লগত আপোনালোকৰ ৰিচেণ্ট এটা পাছপৰ্ট চাইজ ফটো দিব লাগিব, লগতে আপোনালোকৰ ভোটাৰ আই কাৰ্ড এণ্ড এটেষ্টেড কপিজ অফ চাৰ্টিফিকেট টেষ্টিমনিয়েলছ ৰিলেটেড টু এডুকেশ্যন কোৱালিফিকেশ্যনছ। তো এইখিনি ডকুমেণ্টছ আপোনালোকে লগত দিব লাগিব চেল্ফ এটেষ্ট কৰি, আৰু এইটো আপোনালোকে পোষ্টলৈ চেণ্ড কৰিব পাৰিব
থ্ৰু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ্ছ ফৰ সমগ্ৰ শিক্ষা গোৱালপাৰা। এইটো এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব আৰু সেইটো কিন্তু 20 ডিচেম্বৰৰ আগত কিন্তু আপোনালোকে চেণ্ড কৰিব লাগিব। নেম অফ দ্য পোষ্ট এপ্লাইড ফৰ শুড বি ক্লিয়াৰলি মেনশ্যন অন দ্য টপ অফ এনভেলপ। আৰু আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটোৰ নাম কিন্তু আপোনালোকৰ এনভেলপৰ ওপৰত আপোনালোকে ক্লিয়াৰলি লিখিব লাগিব। দ্য অফিচ উইল নট বি ৰেছপনচিবল ফৰ এনি লেপছ ইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ডিউ টু এনি পোষ্টেল ডিলে অৰ আদাৰ প্ৰব্লেম। যদি আপোনালোকৰ এপ্লিকেশ্যনটো 20 তাৰিখৰ পিছত যায় তেনেহ'লে তেওঁলোকে কোনো ৰেছপনচিবিলিটি নল'ব, ঠিক আছে। সেইকাৰণে আপোনালোকে যিমান জলদি পাৰে আপোনালোকে এপ্লাইটো কৰি ল'ব। List of shortlisted candidates with the date, venue, and time of documents verification come interview will be circulated on the office notice board by the District Mission Coordinator Samagra Shiksha Gwalpara on 24 December 2025. তো যিসকল কেণ্ডিডেটছ এই পোষ্টখিনিৰ কাৰণে শ্বৰ্টলিষ্ট হ'ব তেওঁলোকৰ নাম কিন্তু ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ অফিচ সমগ্ৰ শিক্ষা গোৱালপাৰাৰ যিটো অফিচ আছে সেই অফিচৰ নটিছ বৰ্ডত তেওঁলোকৰ নামটো লিষ্টটো পাব্লিছ হ'ব। The shortlisted candidate will have to appear in the documents verification come interview on the date, time, and venue specified with all original testimonials. আৰু যিসকল কেণ্ডিডেটছৰ নাম শ্বৰ্টলিষ্ট হ'ব সেইসকল কেণ্ডিডেটৰ কাৰণে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু ইণ্টাৰভিউ ডেটটো তেওঁলোকে দিব। ন ছেপাৰেট কল লেটাৰ উইল বি ইছ্যুড। আৰু বেলেগ কোনো ছেপাৰেট কল লেটাৰ তেওঁলোকে ইছ্যু নকৰিব। ন TADA উইল বি পেইড ফৰ এটেণ্ডিং দ্য ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ। আৰু এইটো ইণ্টাৰভিউটো এটেণ্ড কৰাৰ কাৰণে আপোনালোকক কোনো TADA দিয়া নহ'ব। আৰু আপোনালোকে যদি এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে কিন্তু লাষ্ট ডেট যিটো আছে 20 ডিচেম্বৰ 2025 এই ডেটটোৰ আগতে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনটো চেণ্ড কৰাৰ কাৰণে তেওঁলোকে কোনো এপ্লিকেশ্যন বা কোনো ফৰ্মেট দিয়া নাই। তেওঁলোকে কৈছে এপ্লিকেশ্যন ইন প্লেন পেপাৰ ষ্টেটিং। আপোনালোকে এটা প্লেন পেপাৰত এইখিনি লিখি তাৰপিছত যিখিনি ডকুমেণ্টছ তেওঁলোকে বিচাৰি আছে সেইখিনিৰ ছেল্ফ এটাষ্ট কৰি আপোনালোকে পোষ্টলৈ চেণ্ড কৰি দিব। তো এইখিনি আছিল এই ভিডিঅ'ত, ঠিক আছে, ধন্যবাদ।